এই মুহূৰ্তত আহি পৰিছে অসমৰ জনপ্ৰিয় সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ পত্নীৰ এটা বহুত ভাল খবৰ। খবৰটো পোৱাৰ পাছত অসমবাসীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ পত্নীক সামাজিক মাধ্যমত। সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াক কেনেকুৱা পায়। যদি তেওঁৰ এজন অনুৰাগী হয় তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব। আজি ৰাতিপুৱা সামাজিক মাধ্যমত অসমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ খুবেই জনপ্ৰিয় চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে 2024 মোৰ পত্নীৰ বৃহৎ সফলতা আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ পত্নীৰ ভাল খবৰটো জানিবলৈ অলপ স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে ভালদৰে বুজি পাব। এতিয়া আহক মূল কথাটোলৈ আগবাঢ়োঁ। অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ পত্নী এইবাৰ 2024 গ্ৰন্থমেলাত এখনি কিতাপে স্থান পাইছে। কিতাপখনৰ নাম হ'ল অসমীয়া পাতৰ ভ্ৰমণ কাহিনী আৰু এই কিতাপখনে এটি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। খবৰটো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে ভিডিঅ'টো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।